হাততেই ভুল মই ল'ৰাটোক তোমাৰ হাতত গটাবই নালাগিছিল তোমাৰ হাতত এৰি এৰিয়ে ল'ৰাটো ইমান বেয়া হৈ গ'ল আজি যদি ল'ৰাটোক মোৰ কথা শুনিলেহেঁতেন ইমান ডাঙৰ ভুল কেতিয়াও নকৰিলেহেঁতেন একেবাৰে বাপেকৰ নিচিনা কাম কৰিছে নভবা নিচিন্তাকৈ ৱা এইটো আকৌ কেনেকুৱা কথা নিৰ্মালী তুমি এইবোৰ কি কৈছা মোৰ কাৰণে ল'ৰাটো বেয়া হৈছে তাৰ মানে কি মই বেয়া হ'বলৈ শিকাইছো নেকি কথাটো তেনেকুৱাই ক'ব পাৰি ল'ৰাটোক যদি কিবা এটা গালি পাৰো গাত পাতি পাতি লয় নহয় এতিয়া পালে মজাটো ৱা গাত পাতি নলনি আৰু আজে বাজে কথাত তুমি গালি পাৰি থাকা ঘৰত এটাই ল'ৰা আছে তাকো যদি এনেকে অশান্তি কৰি থাকা এদিন এইবোৰ অশান্তি পাই ঘৰৰ পৰা গুচি গ'লে কি কৰিবা হ'ব হ'ব এইটো ভয়ে তোমাক খাই দিলে কলিজা এতিয়া কি হ'ল দেখিলে নহয় ইমান ডাঙৰ ভুল কৰিছে সি উফ মই যে ভবাই নাছিলো সি যে ইমান ডাঙৰ ভুল কৰিব পাৰে বুলি সি পাহৰি গ'ল নেকি এইখন ঘৰৰ ষ্টেটাছ কি সকলো পাহৰিলে সি আৰু এইবোৰৰ মূল শিপাডাল তুমি মানে তুমি যে বাৰে বাৰে মোক সেই ল'ৰাটো বেয়া হোৱাৰ কাৰণে মোক যে গালি দি আছা কথাটো কি মানে হা মই কৈছো নেকি তাক সেই ছোৱালীজনীক বিয়া পাতি আনিবলৈ মই কৈছো নেকি বাৰু না মোক এনেই তুমি গালি পাই আছা যে আপুনি কোৱাতকে কোনো গুণে কম নহয় বুজিছে কিমানবাৰ কৈছিলো মই সেই গাঁওখনত যাবলৈ নেলাগে বুলি তেতিয়া আপুনি কি ক'লে ফটো উঠাবলৈহে যাব ভিডিঅ' তুলিবলৈহে যাব বৰ পুতেকক ফটোগ্ৰাফাৰ বনাই দেখিলে নহয় ভাল ফটো এখন লৈ আহিলে ঘৰলৈ এতিয়া মই বুজি পোৱা নাই সেই ছোৱালীজনীক তুমি ইমান বেয়া পোৱাৰ কাৰণ কি কাৰণ বহুত আছে বুজিছে তোমাৰ নিচিনা ইমান সহজকৈ ভাবিলে নহ'ব আৰে ছোৱালীজনীৰনো কি কমি আছে পঢ়া শুনা দেখিবলৈও ধুনীয়া এটাই ভুল আৰু পলাই আহিলে তাহাঁতি আৰু কি আচ্ছা মইহে মানে বকবকনি কৰি আছো হয় নাই তুমি মানে বোৱাৰী পাই বহুত ফূৰ্তি পাইছা নিৰ্মালী কথাটো তেনেকুৱা নহয় মই মাত্ৰ কথাটোহে কৈছো তুমি ইমান খং উঠিবলগীয়াতো একোৱেই নাই যি হ'ল হ'ল আৰু আমি একচেপ্ট কৰিবই লাগিব সেয়া তোমাৰ কাৰণে একচেপ্টেবল হ'ব পাৰে কিন্তু মোৰ কাৰণে নহয় ইমান ক'লো সেইবোৰ এৰি ঘৰৰ কোম্পানীতে কাম কৰিবলৈ ল বুলি নাই সি নুবুজিলে একো আৰু বাপেকেও একো চান্সে নিদিলে ঘৰৰ কোম্পানীত হাত বহাবলৈ সৰু হৈ আছে বুলি এৰি এতিয়া সি ইমান ডাঙৰ কাণ্ড কৰি দিলে তুমি কি ভাবিছা ছোৱালী পঢ়া শুনা হ'লেই ধুনীয়া হ'লেই সকলো হৈ যায় নেকি তাই ঘৰৰ ষ্টেটাছ কি আমাৰ ঘৰৰ ষ্টেটাছ কি সেইবোৰ এবাৰ ভাবি চাইছানে মানুহে যদি গম পায় তাই যে এজনী বিধৱা মাকৰ জীয়ক বুলি আমাক কি বুলি ভাবিব হা কিমান মানুহৰ লাইন লাগি আছে আমাৰ ল'ৰাৰ লগত সম্পৰ্ক কৰিবলৈ কিমান মানুহৰ প্ৰস্তাৱো আহিছে হ'লেও ল'ৰাটোৰ বয়স হোৱা নাই বুলি ইমান দিনে মনে মনে থাকিলো আৰু এইটো ঘটনা গম পোৱাৰ পাছত আমাক মানুহে কেনেকুৱা চকুৰে চাব কোৱাচোন কি বুলি সন্মান কৰিব তেওঁলোকে কি বুলি ভাবিব যিসকলক আমি মানা কৰি দিছিলো প্ৰস্তাৱ ছে মোৰ ভাবিয়ে লাজ লাগি গৈছে চোৱা নিৰ্মালী এতিয়া আৰু সেইবোৰ ভাবি একো লাভ নাই যি হ'ল হ'ল বোৱাৰীজনীক নিজৰ বুলি আদৰাৰ বাহিৰে আৰু একো উপায় নাই তুমি এৰিব পাৰা কিন্তু মই ইমান সহজে এইবোৰ কথা কেতিয়াও এৰি দিব নোৱাৰো এতিয়াতো ওচৰ চুবুৰীয়া সকলোৱে গম পালে নাজানো আৰু তাইৰ ঘৰখন কেনেকুৱা পৰিয়ালৰ ছোৱালী মাত্ৰ ইমানখিনি জানো তাইৰ দেউতাক নাই বাছ তাই দেউতাক নথকাটো তাই ভুল নেকি ভগৱানে যাক যেনেকৈ সজিছে তেনেকৈয়ে হ'ব তুমি বা মই একো কৰিব নোৱাৰো নিৰ্মালী তুমি কিয় প্ৰতিটো কথাই ভগৱানৰ ওপৰত এৰি দিয়া বাৰু নিজৰ ৰেছপন্সিবিলিটি বুলিবলৈ একো নাই নেকি তোমাৰ ল'ৰাই যে ইমান ডাঙৰ ভুল কৰিছে আৰু তুমি ইমান নৰ্মেলি বিহেভ কৰি আছা অ' মাই গড তুমি কেনেকুৱা ধৰণৰ মানুহ মই আজিলৈকে গম নাপালো তুমি অলপ বেছি হাইপাৰ হৈছা এইবোৰ কথা খঙত আলোচনা কৰাৰ বিষয় নহয় তুমি ভালকৈওতো আলোচনা কৰিব পাৰো তোমাৰ ভালকৈ আলোচনা কৰা মুড থাকিব পাৰে কিন্তু মোৰ নাই ইমান দিনৰ মূৰত ভাই বোৱাৰীজনী ফুৰিবলৈ আহিছিল তাই অহা একো শান্তিয়ে নাপালে এই ল'ৰাটোৱে খাই দিলে মোৰ জীৱনটো সৰুৰে পৰা তাক মৰমত যি লাগে কয় তাকেই দিছিলোঁ আৰু আজি সি মাক বাপেকৰ বিনা অনুমতি জীৱনৰ আটাইতকৈ ডাঙৰ সিদ্ধান্তটো অকলে লৈ ল'লে মই তাৰ এই কাণ্ড ইমান সহজে কেতিয়াও মানি নলওঁ কৈ থলো তোমাক তাৰ মানে এতিয়া গোটেই ফালৰ পৰা কথাবোৰ আহি মোৰ গাতহে ভুল হ'ল এটা কথা মই বুজি নাপাওঁ নিৰ্মালীয়ে যেতিয়া হ'লেও প্ৰত্যেকটো ভুলৰ শাস্তি মোক কিয় দিয়ে বাৰু তাৰ মানে কি মই ভুল কৰিছোঁ নেকি এই মানুহজনীক আৰু মই বুজাব নোৱাৰিলোঁ দেই কি কৰিব আৰু ঠিক নাই তাই খং উঠিলে বৰ বেয়া নহয় হে প্ৰভু নতুন সেই ছোৱালীজনীক গালি নিদিলেই হ'ল আৰু বেচেৰীজনী দেউতাক নাই বুলি কোৱাৰ কাৰণে মনটো বৰ বেয়া লাগিল কিমানবাৰ দুখত ডাঙৰ হৈছে তাই নিৰ্মালী আকৌ এইবোৰ একো বুজি নাপায় নহয় গালি পাৰিলে আৰু চৈধ্য গোষ্ঠীক গালি পাৰিব তাই আগত একো ক'বও নোৱাৰো
তাই জানে আৰু কি কৰিব দেই। তোমাৰ চাগে বহুত কষ্ট হৈছে ন? কষ্ট? কিহৰ কষ্ট? মোৰ কাৰণে যে তুমি ঘৰৰ পৰা ইমান বেয়া বেয়াকৈ গালি খাবলগীয়া হৈছে। গালি? গালি আকৌ কাৰ পৰা খালোঁ? নহয়, তোমাৰ মায়ে তোমাক গালি পাৰি থকা মই শুনিলোঁ। মই সেইকাৰণে কৈছিলোঁ তোমাক পলাই নাহোঁ তুমি ঘৰত কোৱা বুলি। তুমি কি ভাবিছা? মই ঘৰত কোৱা হ'লে তোমাক মোলৈ বিয়া পাতি আনি দিলেহেঁতেন বুলি ভাবিছা নেকি? কিজানি দিলেহেঁতেন। ইমান সহজ বুলি নাভাবিবা। মোৰ মা কেনেকুৱা সেয়া মই ভালদৰে জানো। সেইকাৰণে তোমাক মই পলুৱাই আনিবলৈ বাধ্য হ'লোঁ। নহ'লেনো মই ইমান ডাঙৰ সিদ্ধান্ত এটা ল'ব পাৰোঁনে? আদিত্য, মোৰ কিন্তু বৰ ভয় লাগিছে। মায়ে যদি মোক উধাই মুধাই গালি পাৰে তেতিয়া মই কি বুলি উত্তৰ দিম কোৱাচোন? তুমি ভয় কৰিব নালাগে। মায়ে তোমাক গালি নিদিয়ে দিয়া। যদি গালি দিয়ে মোকে দিব। তুমি নিশ্চিন্তে থাকা। আৰু শুনা, মায়ে যদি তোমাক কিবা কৈও তুমি কিন্তু একো ওলোটাই কথা নক'বা আকৌ। মনে মনে থাকিবা। মায়ে কাৰো কথা নুশুনে, আনকি পাপাৰ কথাও নুশুনে। তাৰমানে মায়ে তোমালোকৰ ঘৰৰ মহাৰাণী? তেনেকুৱা বুলিয়ে ধৰাচোন। এইবোৰ কথা জোৰকৈ নক'বা। মায়ে শুনিলে শেষেই আৰু। আৰু শুনা, ঘৰত মামী আছেহি। মামীৰ লগত ভালদৰে কথা বতৰা পাতিবা। ঠিক আছে আদিত্য। তোমাক যদি কিবা প্ৰয়োজন হয় মোক ক'বা। আৰু এইবোৰ কথা চিন্তা কৰিবলৈ কোনো প্ৰয়োজন নাই। মই আছোঁ নহয়, সকলো ঠিক কৰি দিম। হ'ব বাৰু। ফোনটো দিবা নেকি? মাক এবাৰ ফোন কৰি চাওঁ। বুকুখন বৰ ধপধপাই আছে। মা ঘৰত অকলে আছে নহয়। কৰি ল'বা আকৌ, চাৰ্জত আছে ফোনটো। ৰ'বা, মই এতিয়া আনি দিছোঁ। আপুনি অলপ ধৈৰ্য ধৰকচোন বাইদেউ। আপুনি অলপ বেছি চিন্তা কৰিছে। এনেকৈ যদি আপুনি চিন্তা কৰি থাকে তেনেহ'লেচোন আপোনাৰ শৰীৰটোৱে বেমাৰী হৈ যাব। দেখিছানে বিদ্যা, ল'ৰাটোক ভাল ল'ৰা কওঁতেই কি হৈ গ'ল? ওচৰৰ মহিলাকেইজনীৰ পৰা কম লাজ পাইছোনে? আগতে ফিট মাৰি থাকোঁ মোৰ ল'ৰা এটাই বহুত ধুমধামেৰে বিয়া পাতি দিম বুলি। ই মোৰ নাক কাণ কাটি শেষ কৰিলে জানানে বিদ্যা? বাইদেউ, ল'ৰা ছোৱালী তুলিছোঁ যেতিয়া ল'ৰা ছোৱালীৰ ভুলবোৰো আমি একচেপ্ট কৰিব পাৰিব লাগিব। এতিয়া কি কৰিব কওকচোন? ছোৱালীজনীকতো আৰু ঘূৰাই থৈ আহিবও নোৱাৰোঁ। সেইটো কৰিলেতো আপোনালোকৰ আৰুৱে লাজৰ কথা হ'ব। গতিকে এইবোৰ সকলোবোৰ বাদ দি বোৱাৰীজনীক ভালদৰে আদৰি লওক। নাজানো আৰু মোৰ মনটোৱে যে অলপো মানি লোৱা নাই। তাৰ মাকজনী বা কেনেকুৱা হ'ব আৰু? ভাল হোৱা হ'লে নিজৰ ছোৱালীজনীক এনেকৈ অচিনাকি মানুহ এঘৰলৈ কেতিয়াও দি নপঠালেহেঁতেন। বাইদেউ, মাকজনী যেনেকুৱাই নহওক কিয়, মোৰ মতে বোৱাৰীজনী আমাৰ বহুত ভাল। তাইৰ লগত কথা বতৰা পাতি ভালেই লাগিলে দেখোন। নতুনতে চব ভালেই বুজিছা। এইবোৰে লাহে লাহেহে নিজৰ ৰং সলায়। কি দেখি পচন্দ কৰিলে নাজানো এই ল'ৰাটোৱে। মুঠতে মোৰ অলপো ভাল লগা নাই। তাতে দেউতাক নাই বুলি কোৱাৰ কাৰণে মোৰতো চিন্তাধাৰাবোৰ বেলেগলৈ গৈছে আৰু। কেনেকুৱা পৰিস্থিতিত বা ডাঙৰ হৈছে। নেগেটিভ নাভাবিবচোন, একদম পজিটিভ কথাবোৰ ভাবক। সকলো ঠিক হৈ যাব। ৰ'বচোন, ইমান নাভাবিব আপুনি। এটাই ল'ৰা আছিলোঁ বিদ্যা, সিও মোৰ লগত এনেকুৱা কৰিলে। না মোৰ আশা ভৰসা একোৰে সি ধ্যান নকৰিলে। ভিনিয়াৰ কথাটো জানাই, মাত নাই নহয় তেওঁৰ। না ল'ৰাটোক কিবা এটা ক'ব পাৰে, না কামত লগাব পাৰে, একোৱেই নোৱাৰে। সি যি ভাল পায় তাকে দি দি এতিয়া বেয়া কৰি পেলালে। মোৰ গাতেই ভুল। বাপেককে পুতেককে এৰি দিবই নালাগিছিলে। মই যদি মোৰ হাতৰ মুঠিত থলোহেঁতেন আজি এনেকুৱা নহ'লহেঁতেন। কি কৰিব বাইদেউ, এতিয়া যি হ'ল হ'ল আৰু। মোৰো কেইবাদিনো হ'ল ইয়াত থকা, মোৰো ঘৰলৈ যাব লাগে। কিন্তু আপোনালোকৰ অৱস্থাটো চাই মোৰ দেখোন বেয়াই লাগিছে। আপুনি যদি এনেকৈ নোখোৱা নোবোৱাকৈ খং উঠি থাকে, চিন্তা কৰি থাকে, তেনেহ'লে দেখোন বেমাৰী হৈ যাব। হ'ব দে, এইকেইদিন মোৰ বহুত খং উঠি আছে জানানে? লাহে লাহে মই নিজে নৰ্মেলত আহি যাম। এটা কাম কৰিবাচোন, মই আজি ভাইটিৰ লগত কথা পাতিম বাৰু। আৰু দুদিনমান থাকি যোৱা। আমি তাইৰ ঘৰলৈ এপাক যাম বুলি ভাবিছোঁ। কেনেকুৱা ঘৰ, কেনেকুৱা পৰিস্থিতি, মাকজনী কেনেকুৱা, সকলো সুধি আহিব লাগিব ওচৰ চুবুৰীয়াক। অঁ, আপুনি ঠিকে কৈছে বাৰু। পিছে কেতিয়ালৈ যাম বুলি ভাবিছে? যাম, পৰহি মানে যাব লাগিব। বাৰু, মই এওঁৰ লগত কথা পাতিম। ছোৱালীজনী বিয়া হৈ যোৱাৰে পৰা ঘৰখন ইমান চেঁচা লাগিছে নহয়। অকলে অকলে দেখোন একো কামতে মন বহা নাই। তাই বা কেনেকৈ আছেগৈ মোৰ যে চিন্তাই হৈছে। ধনী ঘৰৰ মানুহ। তাই কোৱা মতে জোৱাইটোক বোলে মাকে বহুত গালি পাৰিলে। মোৰ ছোৱালীজনীক গালি নাপাৰিলে হয় আৰু। সৰুৰে পৰা মই কিমান মৰমত ডাঙৰ কৰিছোঁ। এতিয়া যদি বেলেগে গালি পাৰে তাই মনত বহুত দুখ পাব পায়। আৰতি, পেহিদেউ দেখোন। আহকচোন বহকহি।
নালাগে নালাগে পাই, নবহুৱে। যোগেনহঁতৰ ঘৰত বহি বহি আহিছোঁ। অঁ হয় নেকি? টিকা চিকা বিষাই গৈছেগৈ পাই মানুহৰ ঘৰত বহি বহি। মই আকৌ ৰাতিপুৱাই ওলাই অহা নহয়, ইঘৰে বহি আছোঁগৈ। তোৰ বোলে ছোৱালীজনী বিয়া হ'ল বুলি কোৱা শুনিছোঁ আকৌ, সেইকাৰণে বোলো মাত এষাৰ লগাই যাওঁ বোলো আৰতিক, সেইকাৰণে সোমালোঁ আৰু। হয় নেকি পেহীদেউ? অঁ ছোৱালীজনী বিয়া হ'ল। বৰ ধনী ঘৰলৈ বিয়া হ'ল বুলি কোৱা শুনিছোঁ, সঁচা নি বাৰু? কিমান ধনী কি কথা মই একোৱেই নাজানো পেহীদেউ, মাত্ৰ ল'ৰাটো যে ভাল সেয়া জানো বাৰু। কেইবাদিনৰ পৰাও তাহাঁতি ইজনে সিজনক ভাল পাইছিল, পাছত দুয়োজনী বিয়া হওঁ বুলি ক'লে আৰু। তাৰপিছতে মইনো কি ক'ম, এনেও ছোৱালীজনীলৈ চিন্তাই হৈ আছিল বিয়াৰ কাৰণে। ভাল ল'ৰা এটা পালোঁ যেতিয়া তাইও যাওঁ বুলি ক'লে মই আৰু মানা নকৰিলোঁ আৰু। হ'ব পাই, তই নজনা ভাও ধৰিব নালাগে আৰু। ধনী বুলিহে ছোৱালীজনীক দি পঠাইছোঁ আকৌ, একো নেজানো বুলি কৈছে যে। পেহীদেউ মোক বিশ্বাস কৰক, মই একোৱেই নেজানো বুজিছেনে। হ'ব থ ইমানো আৰু মিছা কথা ক'ব নালাগে, গোটেই গাঁৱৰ মানুহে জানে কৈছোঁ নহয় তোৰ ছোৱালী যে ইমান ধনী মানুহলৈ বিয়া হৈছে বুলি। তোৰ কপালখন মানিছোঁ আৰু মই, লগতেতো সেই জীয়েৰৰ কপালখনো মানিছোঁ। মানুহেহে জন্ম হৈয়ে বাপেকক খালে বুলিহে কৈছিলে, বাপেকৰ মূৰটো খালে বুলি গোটেই গাঁৱৰ মানুহে দেখিবই নোৱাৰিছিলে তহঁতক। এতিয়া আকৌ গোটেই গাঁওখনৰ ছোৱালীখিনিৰ ভিতৰত তোৰ ছোৱালীয়ে চবতকৈ ধনী মানুহলৈ বিয়া হৈছে। ভাল চান্স এটাত মাৰি দিয়া আকৌ তই। হেৰি এতিয়া পিছে সিহঁতৰ ঘৰৰ পৰা মানুহ চানুহ আহিবলৈ খবৰ খাতি দিয়া নাই নি? এতিয়ালৈকেচোন দিয়া নাই পেহীদেউ, কেতিয়া দিয়ে আকৌ নেজানো নহয়। এতিয়া জীয়েৰে ইমান ধনী মানুহলৈ বিয়া হ'ল যেতিয়া আমাকনো ক'ত পাত্তা দিবি আৰু, হয় নাই বাৰু? কি যে কথা কয় পেহীদেউ, এইবোৰ আজে বাজে কথা নক'ব পাই। মইনো কেতিয়া ক'লোঁ তেনেকুৱা কৰিম বুলি। আৰু তাই ধনী ঘৰলৈ বিয়া হ'লেই যেনিবা মোক জানো কিবা দিব, বা মই জানো কিবা এটা বিচাৰি যাম? মোৰো মান সন্মানৰ কথা আছে নহয়। বাৰু হ'ব দে, মই এতিয়া গৈ থাকোঁ। তোৰ বিপদৰ সময়ত মই আকৌ বহুত সহায় কৰি থৈ গৈছোঁ। এতিয়া ছোৱালী ধনী ঘৰলৈ গ'ল বুলি আৰু মোক পাহৰি নাথাকিবি আৰু। ছোৱালী হ'বলৈ এতিয়া তোক লৈয়ে যাব ইয়াত, কাৰ লগত থাকিবিনো ইয়াত? পাছত আমি সেই চহৰলৈ গ'লে থাকিবলৈ ঠাই অকণ দিলেই হ'ল আৰু, বুজিছ? পাছত কি হয় দেখা যাব পেহীদেউ, তামোল এখন খাই যাওক নহ'লে। নাখাওঁ দে, মই আকৌ তামোল খুন্দিহে খাওঁ, দাঁতকেইটা নাই নহয়। ঠিক আছে তেনেহ'লে পেহীদেউ। অঁ আহোঁ দে এতিয়া, পাছত আকৌ এপাক আহিম বাৰু, দৰা ঘৰৰ পৰা মানুহ আহিলে জনাবি। হ'ব। মানুহবোৰক কিনো ক'ম, সকলোৱে সেই ধনী ঘৰ বুলি মইহে নিজে যাচি ছোৱালীজনী দি পঠাইছোঁ বুলি ভাবিছে। ল'ৰাটোৱে নিজে নিবলৈ অহাৰ কাৰণেহে দিলোঁ, আৰু মইতো জনাও নাছিলোঁ তেওঁলোকে যে ইমান ধনী মানুহ বুলি। ল'ৰাটোৱেতো মোক কোৱা নাছিল। কি যে হ'ব নহয়, মানুহবোৰৰ কিবা এটা কথা শুনিবহে লাগিছে। ঔটোতে ঢৌটো কৰিবলৈ কোনোৱে এৰি নিদিয়ে। মামী, মই ভাবিয়ে পোৱা নাই মই কি কৰোঁ। মই ভবাই নাছিলোঁ মায়ে যে মোক ইমান বেয়াকৈ বেয়া পাব বুলি। মামী প্লিজ, তুমি এবাৰ মাক বুজাই চোৱাচোন। তুমি কি ভাবিছা আদিত্য? মই তোমাৰ মাক বুজোৱা নাই বুলি ভাবিছা নেকি? মই বাইদেউক বহুতবাৰ বুজালোঁ। আচলতে তুমি বহুত ডাঙৰ ভুল কৰিলা আদিত্য। সকলোৰে আশাত তুমি চেঁচা পানী ঢালিলা। আমিবোৰোতো কিমান আশাত আছিলোঁ, এদিন তই ডাঙৰ হবি, কিমান ধুমধামেৰে বিয়া পাতিবি বুলি। সৰুৰে পৰা মাৰ কথা শুনি আহিলি, আৰু জীৱনৰ আটাইতকৈ ডাঙৰ সিদ্ধান্তটো মায়ে নোহোৱাকৈয়ে ল'লি। মায়ে খং উঠাটো স্বাভাৱিক কথা। এতিয়া নিজৰ কৰ্মৰে মাক ভাল লগাবলৈ চেষ্টা কৰা। মামী, তৰা এজনী বহুত ভাল ছোৱালী। মায়ে তাইক বুজি পোৱা নাই। তাই এইখন ঘৰ বহুত ভালকৈ চম্ভালিব পাৰিব। সেইটোতো পাছৰ কথা। প্ৰথমতে তোমাৰ মায়ে তাইক আঁকোৱালি ল'বও লাগিব নহয়। তোমাৰ পাপা মই সকলোৱে বহুত বুজালোঁ, কিন্তু এতিয়াও বাইদেৱে খঙে উঠি আছে। তেওঁ মনত বহুত দুখ পাইছে আদিত্য। তই যিমান পাৰ তোৰ কৰ্মৰে মাক ভাল লগাবলৈ চেষ্টা কৰ। মই চেষ্টা কৰিম মামী। মোৰ অলপো ভাল লগা নাই। মইতো আৰু বেছিদিন নাথাকোঁ ইয়াত, পৰহি মানে যামগৈ। তাৰপিছত তহঁতকেইটাই ঘৰখনত থাকিবি, চবেই মিলিজুলি ভালকৈ থাকিবি, আৰু তোৰ বোৱাৰীক ভালকৈ জনাই দিবি। মাৰ কথা যাতে কেতিয়াও উলংঘা নকৰে। অঁ মামী। এতিয়া বাৰু তাইক ইয়ালৈ লৈ আহিবি। পিছে মাকজনী কাৰ লগত আছে? তাইৰ মাকে অকলে আছে এতিয়া ঘৰত। মই ভাবিছোঁ ভালকৈ কাম হোৱাৰ পাছত তাইৰ মাককো ইয়ালৈকে লৈ আহিম। ঘৰখনৰ একমাত্ৰ তাইয়ে আছিল ছোৱালী। এতিয়া যদি তাইও ইয়ালৈ বিয়া হৈ আহিলে মাকক কোনে চাব? তাইৰ বাহিৰেনো মাকক চাওঁতা মানুহ কোন আছে? ইয়াতে কি কৈছা আদিত্য? তই জাননি তোৰ মায়ে ইয়াক কেতিয়াও মানি নলয়। তই যাতে ভুলতো এইবোৰ কথা মাৰ আগত নক। কিন্তু মোৰ হাতত আৰু একো উপায় নাই মামী। যদি মই এয়া নকৰোঁ তৰাই মনত বহুত দুখ পাব। নাজানো আৰু তই কি কৰিব বিচাৰিছ, কিন্তু এটা কথা সদায় মনত ৰাখিবি, যি কৰ ভাবি চিন্তি কৰিবি। বুজিলি নহয়? ঠিক আছে মামী। শাহু মাজনীক দেখিলে ভয় লাগে দেখোন। ৰুমৰ পৰা বাহিৰলৈ ওলাবলৈ সাহস হোৱা নাই। বহুত দেৰি হ'ল। ওলাই নগ'লেও আকৌ গালি পাৰিব নেকি? একদম দেখিলেই টেলেকাকৈ চাই নহয়। বৰ ভয় লাগে মোৰ। আদিত্যটো ইমান সোনকালে উঠি ক'ত গ'লগৈ জানো? ওলাই যাবলৈ কিবা লাগিছে নহয়।
তেওঁ থকা হ'লে লগতে ওলাই গ'লোহেঁতেন। মাকে যদি মোক কিবা এটা কয় মই কি উত্তৰ দিম বাৰু? আদিত্যইতো তোমাক বিয়া পাতি আনিলে, ঠিকেই আছে, কিন্তু ঘৰত কি নীতি নিয়ম আছে সেইবোৰ পিছে ক'লে নাই? এইখন ঘৰৰ যদি বোৱাৰী হ'বলৈ মন আছে তেতিয়াহ'লে ৰাতিপুৱা সোনকালে শুই উঠাৰ অভ্যাস কৰা। তুমি এইখন ঘৰৰ বোৱাৰী হয়, এইখন ঘৰৰ মহাৰাণী নহয় ইমান দেৰিলৈকে ৰুমতে সোমাই থাকিবলৈ। ক্ষমা কৰিব মা, মই ওলাই যাব লৈছিলোঁৱেই। অ' এতিয়া মই কোৱাৰ কাৰণেহে কৈছা, নহ'লেতো আজি দিনটো ওলাই নগলাহেঁতেন। তোমাৰ নিচিনা ছোৱালীৰ কথা মোৰ ভালদৰে জনা আছে। মোৰ ল'ৰাটো ধুনীয়া দেখিতো গুচি আহিলা, টকা পইচা দেখিতো তাৰ লগত আহি পেলালা। নিজৰ লগত এবাৰ মিলাই চাইছা? জীৱনত কেতিয়াবা এনেকুৱা ঘৰ এটাত সোমাই পাইছা হা? জীৱনত কেতিয়াবা এনেকুৱা ভাল বিচনাত শুই পালেহে, এনেকুৱা ধুনীয়া ৰুমত থাকি পালেহে, এনেকুৱা ধুনীয়া সুন্দৰ গাৰুত শুই পালেহে সোনকালে টোপনি ভাঙিব ৰাতিপুৱা। এইবোৰৰ লাভবিলাক কৰিবলৈ আহিছা নহয়, তাৰ লগতে ঘৰৰ কামো দুটামান কৰিবলৈ শিকি লোৱা, বুজিলা নহয়? তেনেকৈ কিয় কৈছে মা? আচলতে আজি মোৰ গাটো ইমান ভাল নহয়, সেইকাৰণে উঠাত অলপ পলম হ'ল, নহ'লেতো মই বাকী কেইদিন সদায় সোনকালে উঠোঁ। অ' তাৰমানে তোমাৰ মুখখনো আছে। মই যিমানখিনি ভাবিছিলোঁ আচলতে সিমানখিনি নহয়, তাতকৈ দেখোন বহু গুণেই ওপৰত। এতিয়াৰ পৰা এনেকুৱা অৱস্থা, আৰু বাকী কেইদিন আছেই। ক্ষমা কৰিব মোৰ যদি ভুল হৈছে। হ'ব হ'ব, এতিয়া মোৰ লগত আজৰি হৈ দেখুওৱাৰ কোনো প্ৰয়োজন নাই। মামী আজি ঘৰলৈ যাবগৈ, সোনকালে বেডৰুমৰ পৰা ওলাই আহি ঘৰৰ বাকী কামবোৰ কৰা। ৰাতিপুৱাই আজি দিনটো বেয়া, ৰাতিপুৱাই গালি খাই লৈছোঁ। তেনেকুৱাকৈ গালি দিছে যেনিবা বেলি পৰিবহে হ'ল আৰু। আচলতে মোৰ গাতেই ভুল, মইনো কিয় বাৰু আজি দেৰিকৈ উঠিব লাগে? আজিয়েনো মোৰ মূৰটো ঘূৰাব লাগেনে? পাপা, মই কোম্পেনীত কাম কৰিব বিচাৰোঁ। তোমাৰ লগত কাম কৰিব পাৰিমনে? অ' মাই গড, আদিত্য তই পগলা হোৱা নাইতো? মানে? কেতিয়াও কাম কৰিম বুলি তোৰ মুখৰ পৰা মই শুনাই নাই, আজি শুনি বৰ আচৰিত হৈছোঁ। মই কৰিম পাপা, একমাত্ৰ মাৰ কাৰণে হ'লেও মই কাম কৰিম। মায়ে মোক বহুত বেয়াকৈ বেয়া পালে, আজিলৈকে মাত এষাৰো দিয়া নাই। মইহে জানো কিমান কষ্টত আছোঁ। পাপা প্লিজ মাক বুজোৱাচোন। তই মিছাতে চিন্তা কৰিছ। খং যিমান উঠিবলৈ আছে মাৰক উঠিবলৈ দে, তাই নিজে এদিন নৰ্মেল হৈ যাব। মাত্ৰ তই ভালকৈ কাম কৰি যাচোন। মাৰ কথা মই ভালদৰে জানো, তাইৰ মনৰ পৰা বহুত ভাল, এনেই ওপৰতহে দেখাই বুজিছ। সেইবোৰ ভাবি তই সময় নষ্ট নকৰিবি। আৰু এটা কথা, বোৱাৰীক যেনেকৈ এইখন ঘৰলৈ আনিছিলি, বোৱাৰী মাকক যেনেকৈ কথা দিছিলি তাইক এইখন ঘৰত সুখত থ'ম বুলি, তেনেকৈ তাইক সদায় সুখত থ'বলৈ চেষ্টা কৰিবি। কিন্তু পাপা, মায়ে যেতিয়ালৈকে মোক ক্ষমা নকৰে মই ভালদৰে কাম কৰিবও নোৱাৰিম। তোৰ মাৰ কথা তই ভাবিব নালাগে, মই আছোঁ নহয়। মই তাইক বুজাই আছোঁ আৰু সদায় বুজাই থাকিম যেতিয়ালৈকে তাই নুবুজে। মোৰ বিশ্বাস আছে তাই অতি সোনকালেই সকলো মানি ল'ব। থেংক ইউ পাপা, তুমি যে মোক সদায় ছাপোৰ্ট কৰি আহিছা সেইটোৱে মোৰ কাৰণে বহুত ভাগ্যৰ কথা। হ'ব দে, এতিয়া যা, বোৱাৰীক অলপ সহায় কৰগৈ কামত। মিলিজুলি কৰিলেহে ঘৰখন চলিব। ঠিক আছে পাপা। বাপেক পুতেকৰ মাজত কিহৰ ডিছকাশ্যন চলি আছিলে জানিব পাৰিম নেকি? বৰ মিল দেখিছোঁ এইকেইদিন। নাই নাই, কি আলোচনা কৰিমনো আমি? একো কৰা নাই। হ'ব হ'ব, মোৰ পৰা লুকুৱাবলৈ নালাগে। তোমালোকৰ কথা মই সকলো জানো, কিন্তু মনত ৰাখিবা এই নিৰ্মালী কেতিয়াও সহজে ক্ষমা নকৰে। তুমি যিমানেই চেষ্টা কৰা কৰি লোৱা। তোমাৰ সেই খন্তেকীয়া খংটোৰ কথা মোৰ ভালদৰে জনা আছে নিৰ্মালী। এইটো মই অতি সোনকালেই খেদাই আছোঁ ৰ'বা। তোমাৰ মায়ে মোক কেতিয়াও আদৰি নলয়, মই ভালদৰে জানো। আদিত্য, মোৰ কাৰণে তোমালোকৰ ঘৰখনত ইমান অশান্তি হৈছে, মই আৰু সহ্য কৰিব নোৱাৰিছোঁ। তোমাৰ মায়ে মোক কেতিয়াও মানি নলয়, কেতিয়াও। এনেই তুমি এইবোৰ চিন্তা কৰি নাথাকিবাচোন, আৰু এসপ্তাহ চোৱা, তাৰপিছত মায়ে আমাক নিজেই আঁকোৱালি ল'ব। পাপাই মোক কৈছে নহয়। নাজানো মই কি হ'ব, কিন্তু মোৰ নিজকে নিজে বহুত বেয়া লাগিছে মোৰ কাৰণে ইমান প্ৰব্লেম হোৱাৰ কাৰণে। তুমি এইবোৰ আজে বাজে চিন্তা কৰি থাকিবলৈ দৰকাৰ নাই নহয়। নিজৰ কাম কৰা অকল, বুজিলাতো? চিন্তা নকৰোঁ ক'লেও আহি যায় অ'। আহি গ'লেও আৰু পঠিয়াই দিবা। ঠিক আছে,
তুমি ইমান ৰিকুৱেষ্ট কৰিছা যেতিয়া মই তাহাঁত দুয়োটাক ক্ষমা কৰি দিম। হে সঁচা কৈছানে? একমাত্ৰ তোমাৰ কাৰণে। আজি বহুত দিনৰ পৰাই তুমি মোক বুজাই আছা। মাত্ৰ তোমাৰ কাৰণে মই তাহাঁতক ক্ষমা কৰিবলৈ গৈছোঁ। মই তাহাঁতক ক্ষমা কৰিম, কিন্তু এটা চৰ্তত। কি চৰ্ত নিৰ্মালী? তাহাঁতি মোৰ মতে চলিব লাগিব। মই যি কওঁ তাকেই কৰিব লাগিব, বুজিলা নহয়? তাহাঁতক ভালকৈ বুজাই দিবা। মাতি দিয়া ইয়ালৈ। ঠিক আছে ৰ'বা, মই এতিয়া মাতি আনিছোঁ গৈ। একমাত্ৰ মানুহজনৰ মুখলৈ চাই ক্ষমা কৰি দিবলৈ বাধ্য হৈছোঁ। নহ'লে মই তাহাঁতক আৰু অলপ এহেকা দিলোঁহেঁতেন। বুজি পোৱা নাই তাহাঁতি মোক। মাকৰ কথা নুশুনি ইমান ডাঙৰ কাম কৰিব পাৰিছে সি। মা, মই জানিছিলোঁ মা তুমি আমাক ক্ষমা কৰি দিবা বুলি। মোৰ ভুল হ'ল মা, মোক মাত্ৰ এবাৰলৈ ক্ষমা কৰি দিয়া। ঠিক আছে, তহঁতক মই ক্ষমা কৰি দিছোঁ, কিন্তু বাপেৰেতো কৈছে চাগে কি চৰ্তত? অঁ মা, কৈছে। আগলৈ যাতে চৰ্ত নাভাঙ, বুজি পালি নহয়? চবতকৈ ডাঙৰ ভুলটোতো কৰিলিয়ে বাৰু। নিজৰ ল'ৰা বোৱাৰী কিমান দিন খং কৰি থাকিম? এৰিওতো দিব নোৱাৰোঁ, একেখন ঘৰতে থাকিম যেতিয়া। ক্ষমা নকৰি কি কৰোঁ? সেইকাৰণে ক্ষমা কৰি দিলোঁ। তাকে বুলিয়ে মূৰৰ ওপৰত নুঠিবি আকৌ। আৰু বোৱাৰী শুনা। কওক মা। ঘৰৰ কথাটো গম পালেই চাগে, কেনেকৈ এইখন ঘৰ চলি আছে, কেনেকৈ চলাব লাগে। হয়, অলপ অলপ গম পাইছোঁ বাৰু। এইখন ঘৰ যাতে নিজৰ ঘৰ বুলি ভালকৈ চলোৱা। ইয়াত যাতে কোনো পলিটিক্স নহয়, বুজিলাতো? ঠিক আছে মা, মই ঘৰখন বহুত ভালকৈ চলাবলৈ চেষ্টা কৰিম। থেংক ইউ মা। থেংক ইউ মোক নহয়, পাপাক দে। একমাত্ৰ তোৰ পাপাৰ কাৰণেহে মই তহঁতক ক্ষমা কৰি দিছোঁ, বুজিলি? থেংক ইউ পাপা। হ'ব হ'ব, তহঁতি যে সকলোৱে মিলি ল'লি, মোৰ সেইটো দেখিয়ে ভাল লাগিছে। এইবোৰ পাছতো হৈ থাকিব বাৰু।